নমস্কাৰ, আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' দিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কেইবা হাজাৰ পদ মুকলি কৰি দিছে। ইয়াত কোনে কোনে আবেদন কৰিব পাৰিব, শিক্ষাগত যিটো অৰ্হতা, বয়সৰ যিটো সময়সীমা, গোটেইখিনি তথ্য, সম্পূৰ্ণ তথ্য এটা ভিডিঅ'তে কৈ দিম। সেইকাৰণে কিছু ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াত চাব পাৰে ইনকাম টেক্স নিউ ভেকেঞ্চি 2026। ইয়াত 7,500 প্লাছ পোষ্ট আছে টোটাল। সকলো তথ্য কৈ দি আছোঁ, স্কিপ নকৰি চাই থাকিব। ইয়াত চাব পাৰে ইনকাম টেক্স নিউ ভেকেঞ্চি 2026। ইয়াত যিটো ভেকেঞ্চি যিটো নেম হয় ইনকাম টেক্স ডিপাৰ্টমেণ্ট ভাৰতী 2026। ইয়াত চাব পাৰে অৰ্গেনাইজেশ্যন যিটো নেম হয় ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সেইটো চাকৰিটো মুকলি কৰি দিছে আৰু পোষ্ট নেমবিলাক ইয়াত দি আছে, মেনশ্যন কৰি দি আছে। ইনকাম টেক্স ইনস্পেক্টৰ পোষ্ট আছে, টেক্স এছিষ্টেণ্টৰ পোষ্ট আছে, মানে পোষ্টবিলাকৰ কি আছে নামবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে। এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ পোষ্ট আছে, MTS ৰ পোষ্ট আছে, মাল্টিটাস্কিং ষ্টাফ বুলি কোৱা হয়। ইয়াৰ টোটাল যিটো ভেকেঞ্চি আছে 7,500 প্লাছ ভেকেঞ্চি আছে। এপ্লাই মোডটো অনলাইন যোগেদি সেইটো আবেদন কৰিব লাগিব। হু কেন এপ্লাই, কোনে কোনে ইয়াত আবেদন কৰিব পাৰিব, অল ইণ্ডিয়া কেণ্ডিডেটছ কি আছিল অসমৰ সকলো সেইটো ল'ৰা ছোৱালীয়ে আবেদন কৰিব পাৰিব, কিয়নো অল ইণ্ডিয়া জব বুলি কৈছে সেইকাৰণে। তাৰপিছত ইয়াত চাব পাৰে ইনকাম টেক্স যিটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিটো চাকৰি মুকলি কৰিছে সেইটোৰ যিটো পাৰ মান্থ যিটো চেলাৰীটো দিয়া হ'ব, ইয়াত কি আছিল 45,000-ৰ পৰা 75,000লৈকে পাৰ মান্থ সেইটো চেলাৰীটো দিয়া হ'ব। ইয়াত কি আছে চেলাৰীটো ইয়াত মেনশ্যন কৰি দিয়া আছে। ইয়াত চাব পাৰে 45,000-ৰ পৰা ষ্টাৰ্ট হ'ব আৰু 75,000লৈকে দিয়া হ'ব। তাৰপিছত ইয়াত চাব পাৰে ইনকাম টেক্স যিটো ভাৰতী এজ লিমিটটো ইয়াত মেনশ্যন কৰি দিয়া আছে। মিনিমাম যিটো এজ হয় 18 আৰু মেক্সিমাম যিটো এজ হয় 45। 18 পৰা যাৰ 45 বছৰ আছে সিয়ে সেই পোষ্টত আবেদন কৰিব পাৰিব। আৰু এটা কথা, এজ ৰিলেক্সেশ্যন আছে SC ST OBC-ৰ কাৰণে, সেইবিলাক কি আছিল এজ ৰিলেক্সেশ্যন আছে। আৰু SC ST-ৰ কাৰণে কি আছিল ইয়াত কি আছিল 5 বছৰ ইয়াত মেনশ্যন কৰি দিয়া নাই, তথাপিও মই কৈ দি আছোঁ। SC ST-ৰ কাৰণে আছে 5 years আৰু OBC-ৰ কাৰণে আছে 3 years। তাৰপিছত ইয়াত চাব পাৰে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন, শিক্ষাগত যিটো অৰ্হতা, ইয়াত চাব পাৰে কেণ্ডিডেট শুড হেভ দি পাছ 10-12 আৰু গ্ৰেজুৱেট। ইয়াত ছায়েন্স আৰু আৰ্টছৰ সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত জাষ্ট কি আছে 10-12 আৰু গ্ৰেজুৱেট কমপ্লিট কৰিলে সেই পোষ্টত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে চিলেকশ্যন প্ৰচেছটো ইয়াত মেনশ্যন কৰি দি আছে। ৰাইটেন এক্সাম হ'ব। ইয়াত কোনো ধৰণৰ ইণ্টাৰভিউ নহ'ব। ইয়াত কি আছে প্ৰিলিমছ আৰু মেইনছ হ'ব। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত ইয়াত এক্সাম যিটো পেটাৰ্ণ প্ৰিলিমছ এক্সামৰ কাৰণে এই ছাবজেক্টবিলাক, কুৱেশ্যনবিলাক আৰু লগতে মাৰ্কবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে। জেনাৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙৰ কাৰণে কুৱেশ্যন থাকিব 25 আৰু মাৰ্ক থাকিব 50। আৰু জেনাৰেল এৱাৰনেছৰ কাৰণে কুৱেশ্যন থাকিব 25, মাৰ্ক থাকিব 50। কোৱান্টিটিভ এবিলিটিৰ কাৰণে 25 কুৱেশ্যন থাকিব, মাৰ্ক থাকিব 50। ইংলিছ কম্পাৰিজনৰ কাৰণে 25 কুৱেশ্যন থাকিব, মাৰ্ক থাকিব 50। টোটাল কুৱেশ্যন হ'ব 100 আৰু কি আছিল টোটাল যিটো মাৰ্ক থাকিব 200। কুৱেশ্যন থাকিব 100 আৰু মাৰ্ক থাকিব 200। এটা কৰি কুৱেশ্যনত কি আছিল 2 মাৰ্ক কৰি থাকিব। তাৰপিছত ইয়াত চাওক আপুনি মেইনছ যিটো এক্সাম হয় ইয়াত কি আছিল ইয়াত ছাবজেক্ট মাৰ্কছ আৰু পেপাৰ ইয়াত মেনশ্যন কৰি দি আছে। পেপাৰ 1 মেথ প্লাছ কি আছে ৰিজনিং প্লাছ ইংলিছ প্লাছ GS মানে জেনেৰেল এৱাৰনেছ, মাৰ্কছ থাকিব 200। তাৰপিছত ইয়াত কি ছাবজেক্টবিলাক ডাটা এণ্ট্ৰি স্পীড টেষ্ট হ'ব কোৱালিফাইৰ কাৰণে। তাৰপিছত ইয়াত চাব পাৰে ইম্পৰ্টেণ্ট ডকুমেণ্ট কি লাগিব, ইয়াত গোটেইখিনি ইয়াত মেনশ্যন কৰি দি আছে। কি ডকুমেণ্ট লাগিব এইটো আবেদন কৰিবলৈ ইয়াত মেনশ্যন কৰি দি আছে। চাব পাৰে আধাৰ কাৰ্ড অফ দ্য কেণ্ডিডেট, 10 ক্লাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট সেইটো লাগিব, সেইটো জানি। ৰেজিষ্টাৰ মোবাইল নম্বৰ লাগিব, ইমেইল ID লাগিব, পাছপৰ্ট চাইজ ফটো লাগিব, চিগনেচাৰ লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব। আৰু অফিচিয়েল ৱেবছাইটত আৰু মোৰ ডিটেইলছো জানিবলৈ ইচ্ছা আছে, তাত গৈ আপোনালোকে জানিব পাৰিব। আপোনালোকে যদি ফাৰ্ষ্ট টাইম কাৰণে ভিডিঅ'টো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো সকলো দলৰ জব ইনফৰমেশ্যন ভিডিঅ' ডেইলি এটা দুটা দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। হ'ব আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' নিম আপোনালোকৰ সুবিধাৰ কাৰণে হ'ব।